everyone, welcome back to my channel RM Biotech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত মই আলোচনা কৰিব লৈছো কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিক আৰু এই টপিক এটা APSC ইন্টাৰভিউৰ বাবে খুবেই ইম্পৰ্টেন্ট আৰু মই অলৰেডি কেইবাটা ভিডিঅ আপলোড কৰিছো য'ত এই ইন্টাৰভিউত কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিছে কি সুধিছে কোন ক্যান্ডিডেটৰ ব্যাকগ্ৰাউণ্ডত কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিছে আৰু লগতে কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ দিছো যিসকল ব্যক্তিয়ে চোৱা নাই সেই ভিডিঅ কিটা মই ডেসক্ৰিপচন বক্সত লিংক দি দিম তাত গৈ আপোনালোকে গো থ্ৰু কৰি ল'ব আৰু এটা ওভাৰভিউ পাব যে কি ধৰণৰ কোৱেশ্চন তেওঁলোকে সুধিছে আৰু যদি আপোনালোকে ভিডিঅটো ভাল পায় কাইন্ডলি লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো এতিয়া বেছি দেৰি নকৰে আমি আৰম্ভ কৰো আজি কাৰেণ্ট এফেয়াৰ্ছ কিনি এবাৰ চাওঁ এই কিদিনৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰথমতে হৈছে সেন্ট্ৰেল ইউনিভাৰ্সিটিজ এমেন্ডমেন্ট বিল 2023 ইম্পৰ্টেন্ট হয় নিউজ পেপাৰত আছিল আৰু যিসকল ব্যক্তি এডুকেশনাল ব্যাকগ্ৰাউণ্ডৰ হয় তেওঁলোকৰ বাবে খুবেই নেক্সট হৈছে নেশনাল এনাৰ্জি কনজাৰভেশ্যন ডে 14 ডিসেম্বৰ দিনা পালন কৰিলে সো এতিয়া কোৱেশ্চনটো আহিব যে ইয়াৰ ইম্পৰ্টেন্স কি এনাৰ্জি কি কাৰণে কনজাৰ্ভ কৰিব লাগে তাৰ ইম্পৰ্টেন্স কি ধৰণে এফিচিয়েন্সি বঢ়াব লাগে সোলাৰ পাৱাৰৰ কথা আপোনালোকে ক'ব পাৰে বা আমি যদি কৰবাত এনে লাইটটো জ্বলাই থৈ যাব নালাগে হেবিলাকৰ ইম্পৰ্টেন্স পাব্লিক এৱাৰনেছ দিবৰ কাৰণে একচুয়ালি নেশনাল এনাৰ্জি কনজাৰভেশ্যন ডে পতা যায় তো কি ধৰণে আমি এনাৰ্জি কনজাৰ্ভ কৰিব পাৰো ইয়াৰ ইম্পৰ্টেন্স কি এবিলাক সুধিব পাৰে নেক্সট নিউ দিল্লী ডিক্লেৰেশ্যন অন AI গ্লোবাল পাৰ্টনাৰশ্বিপ নিউজত আছিল AI কথা আপোনালোকে শুনিছে ChatGPT আৰ্টিফিশিয়াল ইন্টেলিজেন্স এবিলাকৰ এডভান্টেজ কি ডিসএডভান্টেজ কি এবিলাক অলপ চাই যাব ভাল নে বেয়া আৰু AI যদি আহি যায় সম্পূৰ্ণৰূপে তো কি হ'ব পাৰে ইম্প্যাক্ট কি হ'ব পাৰে হেবিলাক কোৱেশ্চন সুধিব নেক্সট কটন প্ৰডাকচনৰ কথা সুধিছিল আগৰ ভিডিঅ'বিলাকত মই কৈছো তেওঁলোকে টেক্সটাইলৰ কথা সুধিছিল এবাৰ কটন প্ৰডাকচনৰ কথাও তেওঁলোকে সুধিছে সো এটো এবিলাক চাই ল'ব নেক্সট COP28 ত কি ফাইনাল ডিসিশন ললে হেটো নিউজত আছিল আৰু ক্লাইমেট চেঞ্জ পাৰফৰমেন্স ইনডেক্স কি আছিল COP33 কি প্ৰপ'জ কৰিছে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়ে যে ইণ্ডিয়া প্ৰপ'জ কৰিব COP28 ত কি ডিসিশন ললে ক্লাইমেট চেঞ্জৰ কাৰ্বন এমিশনৰ কাৰণে কি বিলাক স্টেপ ললে হেবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট নেক্সট IMR আৰু MMR ইনফেন্ট মৰ্টেলিটি ৰেট আৰু মেটাৰনেল মৰ্টেলিটি ৰেট অফ আসাম বহুতখিনি কমিছে ৰিডিউস হৈছে ভাল কথা কি স্টেপ লৈছে যেনেকৈ পোষণ অভিযান নেশনাল হেল্থ মিছন এবিলাকৰ বিষয়ে আপোনালোকে ক'ব পাৰে নেক্সট প্ৰেসিডেন্ট ৰুল কি হয় অসমত কেবাৰ লাগু হৈছে ইণ্ডিয়াত কেবাৰ হৈছে কোন আৰ্টিকল আন্ডাৰত আহে একচুয়ালি ষ্টেটৰ যেটো পাৱাৰ হেটো সাসপেনশন কৰি দিয়া হয় হেখিনি কথা আপোনালোকে চাই যাব নেক্সট উড়ান স্কিমটো নৰ্থ ইষ্টত কিহৰ কাৰণে ফেল হৈছে একচুয়ালি এন্টায়াৰ নৰ্থ ইষ্টখন মেইন ষ্ট্ৰীমৰ পৰা এপাৰ্ট হয় লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ইমান ডেভেলপ নহয় ফ্ৰিকুৱেন্টলি আমাৰ ওয়েদাৰ কন্ডিশন চেঞ্জ হৈ থাকে সো সেইকাৰণে এয়াৰলাইন্স এবিলাক আছে তেওঁলোক ইমান ইম্পৰ্টেন্স দেখুৱা নাই নৰ্থ ইষ্টত সেইকাৰণে এটো স্কিম ফেল হৈছে নেক্সট নমো ড্ৰোন ডিডি স্কিম কি হয় সুধিব সেলফ হেল্প গ্ৰুপক ড্ৰোন দিয়া হ'ব ফৰ এগ্ৰিকালচাৰাল পাৰপাস যাতে উইমেন সকল সেলফ সাফিসিয়েন্ট হয় ইন দ্য ফিল্ড অফ এগ্ৰিকালচাৰ সো এইখিনি আছিল ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিক হোপ আপোনালোকে ভিডিঅটো নিশ্চয় ভাল পাইছে বাই বাই এণ্ড টেক কেয়াৰ